So good evening, Jai Hind. Etu part number 3 video hai photoelectric effect. So yat ami pothim etia laws of photoelectric effect. Ami pohilo photoelectric effect tu kenwa ki hoy. Etia ami pohim laws mane law ki ase mane yar logot joito thaka law bilak pohim etia. Thik ase? So when light of sufficiently high frequency falls on a metal surface, it emits photoelectrons. The emission is almost instantaneous. So ইয়াৰ মিনিংটো কি হয় চোৱা মই কৈছিলোঁ এখন কি আছে মেটেল শ্বীট আছে সেইখনক কি বুলি কওঁ আমি ফটো সেন্সিটিভ মেটেল বুলি ক'ম ঠিক আছে ফটো সেন্সিটিভ মেটেল ওকে তাত যেতিয়া লাইট ইনচিডেণ্ট হ'ব তেতিয়াহ'লে তাৰ পৰা কি হয় ইলেক্ট্ৰন এমিশ্যন হৈ আহে আৰু তাত চোৱা লাইটটো ইনচিডেণ্ট হোৱাৰ লগে লগে ইলেক্ট্ৰনটো কি হ'ব এমিশ্যন হ'ব মানে বস্তুটো ইনষ্টেণ্টেনিয়াছ হয় টাইম লেগ নাই তাতে যে লাইটটো ইনচিডেণ্ট হ'ল অলপ সময় ৰখিব তাৰপিছত তুমি ইলেক্ট্ৰনবিলাক পাবা তেনেকুৱা কথা নহয় যেতিয়াই লাইটটো ইনচিডেণ্ট হ'ব নহয় তেতিয়াই ইলেক্ট্ৰনটো কি হৈ আহিব এমিশ্যন হৈ পেলাই আহিব এইটো ফাৰ্ষ্ট ল হয় অ'কে মনত ৰাখিবা দ্য এমিশ্যন অফ ফটো ইলেক্ট্ৰনছ টেক্স প্লেচ অনলি when the frequency of incident radiation is above a certain critical value called threshold frequency which is a characteristics of metal emitting the electrons এই বস্তুটো ভালকৈ বুজিবা ইয়াৰ ওপৰত আমি বহুতখিনি নিউমেৰিকেল প্ৰব্লেম কৰিম যেতিয়া আমি আইনষ্টাইনৰ ইকুৱেশ্যনটো পঢ়িম আগতে আমি থিয়ৰিখিনি পঢ়ি ল'ব লাগিব চোৱা মই কৈছিলোঁ নহয় যিকোনো ফ্ৰিকুৱেঞ্চিৰ লাইট যদি ইনচিডেণ্ট হয় তেতিয়াহ'লে ইলেক্ট্ৰন কিন্তু এমিশ্যন নহয় এটা পাৰ্টিকুলাৰ ফ্ৰিকুৱেঞ্চি থাকিব লাগিব মানে চোৱা বেলেগ বেলেগ মেটেলৰ কাৰণে এটা পাৰ্টিকুলাৰ ফ্ৰিকুৱেঞ্চি থাকে যিটো লাইট ইনচিডেণ্ট হ'ব সেই লাইটটোৰ ফ্ৰিকুৱেঞ্চি সেই পাৰ্টিকুলাৰ ফ্ৰিকুৱেঞ্চিতকৈ কি হ'ব লাগিব বেছি হ'ব লাগিব তেতিয়াহে ইলেক্ট্ৰন কি হ'ব এমিশ্যন আহিব মানে এটা কাট অফ ভেলু থাকে ফ্ৰিকুৱেঞ্চি কি থাকে এটা কাট অফ ভেলু মানে তাতছে কম হ'লে কিন্তু ইলেক্ট্ৰন এমিশ্যন নহয় হয় তাৰ সমান হ'ব লাগিব নহ'লে তাতছে বেছি হ'ব লাগিব তেতিয়াহে ইলেক্ট্ৰন কি হ'ব এমিশ্যন হ'ব এণ্ড ডেট ফ্ৰিকুৱেঞ্চি ইজ কল্ড থ্ৰেছহোল্ড ফ্ৰিকুৱেঞ্চি বুলি কয় চ' আমি থ্ৰেছহোল্ড ফ্ৰিকুৱেঞ্চিৰ ডেফিনেশ্যন কেনেকৈ লিখিব পাৰোঁ The minimum frequency required to eject electron from the metal surface is called threshold frequency. Okay. So the photoelectric current is directly proportional to the intensity of incident light, but it is independent of its frequency. No question है. So photoelectric current হলো কাৰ ওপৰত ডিপেন্ড কৰে ইন্টেন্সিটিৰ ওপৰত ডিপেন্ড কৰে কিন্তু ফ্ৰিকুৱেঞ্চিৰ ওপৰত ডিপেন্ড নকৰে কিন্তু ফটো ইলেক্ট্ৰিক কাৰেণ্ট ওকে কাৰেণ্টৰ ভেলু ইণ্টেন্সিটিৰ ওপৰত ডিপেণ্ড কৰে কাৰেণ্টৰ ভেলু সেই ইনচিডেণ্ট লাইটৰ ফ্ৰিকুৱেঞ্চিৰ ওপৰত ডিপেণ্ড নকৰে ইণ্টেন্সিটিৰ ওপৰত ডিপেণ্ড কৰে আৰু ইণ্টেন্সিটি কাৰ ওপৰত ডিপেণ্ড কৰে নাম্বাৰ অফ ফটন পাৰ্টিকলৰ ওপৰত যদি নাম্বাৰ অফ ফটন পাৰ্টিকলছ বেছিকৈ আছে ইণ্টেন্সিটি কি হ'ব হাই হ'ব ওকে এতিয়া দ্য ষ্টপিং পটেঞ্চিয়েল এই পইণ্টটো আমাৰ এই পইণ্টটো কি আছে নিউমেৰিকেল প্ৰব্লেম আছে মানে এই নাম্বাৰ 2 আৰু নাম্বাৰ 4 এই পইণ্ট দুটা তোমালোকে নিউমেৰিকেল প্ৰব্লেম পাবা আৰু নিটৰ বা জেই বা যিকোনো এক্সামত ইয়াৰ কুৱেশ্যন আহিব আৰু বৰ্ড এক্সামতো ইয়াৰ কুৱেশ্যন আহিব আমি নেক্সট ক্লাছত পঢ়িম অ'কে এতিয়া আমি থিয়ৰিখিনি ভালকৈ বুজি লওঁ দ্য ষ্টপিং পটেঞ্চিয়েল অৰ ইকুইভেলেণ্টলি দ্য মেক্সিমাম কাইনেটিক এনাৰ্জি অফ ফটো ইলেক্ট্ৰনছ ইনক্ৰিজেছ লিনিয়াৰলি উইথ ফ্ৰিকুৱেঞ্চি মই আগতে ক'লোঁ যে ষ্টপিং পটেঞ্চিয়েলৰ ভেলু কাৰ ওপৰত ডিপেণ্ড কৰে ফ্ৰিকুৱেঞ্চিৰ ওপৰত ডিপেণ্ড কৰে যদি ফ্ৰিকুৱেঞ্চি হাই হৈ যায় সেই ষ্টপিং পটেঞ্চিয়েলৰ ভেলু কি হৈ যায় হাই হৈ যায় তেতিয়া কিয় হাই হয় সেইখিনি ভালকৈ পঢ়িব লাগিব আমি পঢ়িলোঁ যে ষ্টপিং পটেঞ্চিয়েল ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ছাপ'জ ফ্ৰিকুৱেঞ্চি অফ ইনচিডেণ্ট ৰেডিয়েশ্যন এতিয়া কিয় ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ল সেইখিনিহে আমাৰ ইণ্টাৰেষ্টিং কথা আৰু বহুত ইণ্টাৰেষ্টিং হয় তোমালোকে শুনি ভাল ল'বা এতিয়া চোৱা মই এটা কওঁ আৰু আমি আইনষ্টাইনৰ ইকুৱেশ্যন পিছত পঢ়িম আমি আগতে বেছিকখিনি পঢ়ি লওঁ মানে এই ষ্টপিং পটেঞ্চিয়েলৰ লগত এই ফ্ৰিকুৱেঞ্চিৰ মানে ৰিলেশ্যনটো কেনেকুৱা হয় অ'কে ফিজিক্সটো এনেকুৱাই হয় যে বস্তুখিনি আমি ভালদৰে বুজিব লাগে আৰু মানে ইজিলি বুজিব লাগে যদি তুমি ইজিলি বুজি নোপোৱা তেতিয়াহ'লে ফিজিক্সটো বুজি নহ'ব কেতিয়াও ইয়াক সদায় ইজিলি ল'ব লাগে তেতিয়াহে আমি বেলেগক বুজাব পাৰিম আৰু মই তোমালোকক কিমানখিনি ভালকৈ বুজাইছোঁ মই নাজানো মই ইমানখিনি ভালকৈ বুজাব পৰা নাই তথাপি মই যিমানখিনি পাৰোঁ কৈছোঁ তোমালোকে ভালদৰে পঢ়ি পেলাই তোমাৰ ডাঙৰ মানুহ হোৱা
তাৰপিছত তোমালোকে বেলেগক ভালকৈ বুজাবা আৰু ঠিক আছে। তো আমি চোৱা এতিয়া ইয়াত এখন কি আছে মেটেল চিট এখন আছে এণ্ড দেট ইজ কল্ড what ফটো সেনচিটিভ মেটেল অ'কে। এইটো বোলে কেথড, এইফালে কি আছে এনড, এইপিনে এনড আছে দেই, এনড এইটো কেথড। ইয়াত লগাই ৰাখিছোঁ মই নিগেটিভ, ইয়াত পজিটিভ লগাই ৰাখিছোঁ অ'কে। আৰু ইয়াৰ পৰা ইলেক্ট্ৰনবিলাক কি হ'ব এমিশ্যন হ'ব। কেতিয়া এমিশ্যন হ'ব যেতিয়া লাইট ইনচিডেণ্ট হ'ব। আৰু লাইটটোৰ ফ্ৰিকুৱেঞ্চি মই কিমান বুলি ধৰি লৈছোঁ এইচ নিউ। এইচ মানে কি হয় প্লেংকছ কনষ্টেণ্ট। তোমালোকে চাগে ক্লাছ 11ত পঢ়িছিলে কেমিষ্ট্ৰিত, ছেকেণ্ড চেপ্টাৰত আছে নেকি প্লেংকছ কনষ্টেণ্ট ঠিক আছে। এতিয়া চোৱা এই প্লেংকছ কনষ্টেণ্টৰ ভেলু কিমান হয় এইচ ইকুৱেল টু 6.63 ইনটু 10⁻⁻34 জুল পাৰ ছেকেণ্ড। এনেকুৱা আছিল নে? এনেকুৱা আছিল চাগে দিয়া হ'ব দিয়া। তো এতিয়া চাব দেই লাইট পৰাৰ লগে লগে ইলেক্ট্ৰনৰ কি হ'ব এমিশ্যন হ'ব। আৰু যেতিয়া ইলেক্ট্ৰনৰ এমিশ্যন হয় কেতিয়া এমিশ্যন হ'ব যেতিয়া সিহঁতে এনাৰ্জি এবজৰ্ব কৰে। সিহঁতে এনাৰ্জি এবজৰ্ব কৰি সিহঁতে কি হৈছে এক্সাইটেড হৈ যায়। আৰু এক্সাইটেড হৈ পেলাই কোনফালে মুভ কৰে টুৱাৰ্ডছ দ্য এনড। আৰু টুৱাৰ্ডছ দ্য এনড মুভ কৰাৰ কাৰণে আমি কি পাম কাৰেণ্ট পাম। এতিয়া আমি এই মুভমেণ্টটো বন্ধ কৰিব লাগে। তাৰ কাৰণে আমি কি কৰিব লাগিব এটা নিগেটিভ কৰি দিব লাগিব। আমি যদি এনডত নিগেটিভ পটেনচিয়েল এপ্লাই কৰি দিওঁ এই ফটো কাৰেণ্টৰ এই চোৱা যিমানবিলাক ইলেক্ট্ৰন মানে মুভ কৰিছিল টুৱাৰ্ডছ দ্য এনড, দ্য নাম্বাৰ অফ ইলেক্ট্ৰনছ মুভিং টুৱাৰ্ডছ দ্য এনড উইল ডিক্ৰিজ যদি আমি এটা নিগেটিভ লগাই দিওঁ। তো আৰু বেছি নিগেটিভ লগাই দিলোঁ আৰু কি হ'ল ডিক্ৰিজ হ'ল। লাষ্টত যে কি হ'ব ইয়াৰ ফলে মানে ইলেক্ট্ৰনে মুভে নকৰা হৈ যাব। তাৰ কাৰণে আমি ফটো কাৰেণ্টটো কিমান পাম 0 পাম। আৰু সেই পটেনচিয়েলটো কি বুলি ক'ব ষ্টপিং পটেনচিয়েল। বাৰে বাৰে কৈছোঁ দেই বেয়া নহ'বা যাতে তোমালোকে বুজি পোৱা আৰু সেইকাৰণে কৈছোঁ বাৰে বাৰে। এতিয়া আমি সেই ষ্টপিং পটেনচিয়েলটো ওলাব লাগে। আৰু সেই ষ্টপিং পটেনচিয়েলটোক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম চোৱা ষ্টপিং পটেনচিয়েল। ষ্টপিং পটেনচিয়েল ভি নট ইকুৱেল টু কি হ'ব আমি ই ভি বুলি ল'ম। ই ভি এই ই ভিটো কি হয় এইটো কি হয় ইলেক্ট্ৰনিক চাৰ্জ। ই কি হয় ইলেক্ট্ৰনিক চাৰ্জ আৰু ভি মানে কি হয় পটেনচিয়েল এইটো নিগেটিভ পটেনচিয়েলটো। আৰু এই ভেলু কি বুলি গম পাওঁ আমি 1.67 ইনটু হোৱাট 10⁻⁻19 কি হয় কুলম। আৰু ভি ইউনিট কি হ'ব ভল্ট হ'ব। এতিয়া আমি ষ্টপিং পটেনচিয়েলটোৰ ভি নট ইকুৱেল টু ই ভিকে লিখিলোঁ। চোৱা এইখিনি বুজিব লগা কথা। চোৱা ইলেক্ট্ৰনটো এমিশ্যন হৈ পেলাই ওলাই আহিল, তাৰপিছত সিহঁতে মুভ কৰিব। আৰু যেতিয়া ইলেক্ট্ৰনে মুভ কৰে তাৰ লগত কোনটো এনাৰ্জি এছ'চিয়েট হ'ব কাইনেটিক এনাৰ্জি। কাৰণ যিকোনো মুভিং অবজেক্টৰ লগত কোনটো এনাৰ্জি থাকে সদায় কাইনেটিক এনাৰ্জি থাকে। তো এই ইলেক্ট্ৰনৰ কি আছে কাইনেটিক এনাৰ্জি আছে নাই কাইনেটিক এনাৰ্জি আছে সিহঁতৰ। এতিয়া ষ্টপিং পটেনচিয়েল বুলি কি হয় এই ইলেক্ট্ৰনক বাধা দিব লাগে। এতিয়া তো ইলেক্ট্ৰনক বাধা দিবৰ কাৰণে ইয়াত চোৱা এইকেইটা ইলেক্ট্ৰন ন ইহঁতে মুভ কৰি আছে। এতিয়া মই এনেকৈ মুভ কৰি আছোঁ দেই এনেকৈ মই মুভ কৰি আছোঁ। এতিয়া মোক বাধা দিবৰ কাৰণে মোক কি কৰিব লাগিব এটা অপজিট ছাইডৰ পৰা মোক কি দিব লাগিব এটা ফ'ৰ্চ দিব লাগিব। মানে এটা এনাৰ্জি ছাপ্লাই কৰিব লাগিব মোৰ গাত। মই চোৱা মই এইফালে মুভ কৰি আছোঁ তো অপজিট ছাইডৰ পৰা এনাৰ্জি এপ্লাই কৰিব লাগিব মোক বাধা দিবৰ কাৰণে। আৰু সেইখিনি এনাৰ্জি ভেলু কিমান হ'ব লাগিব মই মুভ কৰি চোৱা মই মুভ কৰি আছোঁ ন। মই মুভ কৰি থাকোঁতে মোৰ লগত যিমানখিনি এনাৰ্জি এছ'চিয়েট হৈ আছে মানে যিমানখিনি কাইনেটিক এনাৰ্জি সিমান পৰিমাণৰ এনাৰ্জি ডেট এমাউণ্ট অফ এনাৰ্জি মাষ্ট বি এপ্লাইড ফ্ৰম দ্য অপজিট ছাইড। তো এই ইলেক্ট্ৰনকেইটা বাধা দিবৰ কাৰণে ইয়াৰ ওপৰত যিটো পটেনচিয়েল এপ্লাই কৰিম ঠিক আছে সেইটো কিমান হয় ভি হয়। ঠিক আছে ভি হৈ গ'ল। যদি মই ইলেক্ট্ৰনৰ ওপৰত ভি পটেনচিয়েল এপ্লাই কৰোঁ আৰু তাৰ চাৰ্জ যদি ই হয় স্মল ই হয় তেতিয়াহ'লে তাৰ ওপৰত ৱৰ্ক ডান কিমান হ'ব ই ভি হ'ব। ই ভি কেনেকৈ আহিল ক্লাছ 9ত যে আছিলে যে 10ত যে আছিলে যে ডাব্লিউ ইকুৱেলটো কি হয় ভি কিউ আছিলে নাই ডাব্লিউ ইকুৱেলটো কি হয় ভি কিউ। এইটো কি হয় ৱৰ্ক ডান
on a charge q, work done on a charge q, এটা q চাৰ্জৰ ওপৰত তুমি যদি v পটেনশিয়াল এপ্লাই কৰি দিয়া সাপোজ চোৱা ইপিনে দুখন প্লেট আছে পজিটিভ প্লেট ইপিনে কি আছে নেগেটিভ প্লেট ইয়াত চাৰ্জটো আছে ইয়াত q চাৰ্জটো আছে তো এই q চাৰ্জটোৰ এক্ৰছত যদি মই প্লাছ মাইনাছ লগাই দিওঁ আৰু কিমান ভোল্টেজ লগাই দিছোঁ মই v ভোল্টেজ লগাই দিছোঁ তে এই চাৰ্জটোৰ ওপৰত কৰা ৱৰ্ক ডান কিমান হ'ব w ইকুৱেল টু কিমান হ'ব v কি হ'ব তে ইয়াতে চাৰ্জটো কি আছে ইলেক্ট্ৰন আছে নাই তে ইয়াৰ ওপৰত কিমানখিনি ৱৰ্ক ডান হ'ব এতিয়া w ইকুৱেল টু কি হ'ব কিমান হ'ব ev বুজি পালা সেইকাৰণে মই কি লিখিছোঁ ev লিখিছোঁ এতিয়া আমি জানো ৱৰ্ক ডান আৰু এনাৰ্জি কি হয় বস্তুটো আছে না ৰিলেশ্যন আমি ক্লাছ 9তে পঢ়িছিলোঁ ক্লাছ 9 বা ক্লাছ 11ত পঢ়িছিলোঁ আমি ৱৰ্ক এনাৰ্জি পাৱাৰত w ইকুৱেল টু কি আছিল হাফ অফ mv স্কয়াৰ w ইকুৱেল টু কি আছিল হাফ অফ mv স্কয়াৰ w মানে কি হয় ev এই ইভিটো আমি কোন সাইডৰ পৰা এপ্লাই কৰিছোঁ যোনফালে ইলেক্ট্ৰনে চোৱা যোনফালে ইলেক্ট্ৰনে মুভ কৰি আছে তাৰ অপজিট সাইডৰ পৰা এপ্লাই কৰিছোঁ আৰু ইলেক্ট্ৰনৰ চোৱা কাইনেটিক এনাৰ্জি কিমান ধৰি লৈছোঁ আমি হাফ অফ mv স্কয়াৰ আৰু অপজিট সাইডৰ পৰা কিমানখিনি এপ্লাই কৰা হৈছে ev তো ইলেক্ট্ৰনটো কিটা ৰখি যাব এই যিবিলাক এমিশন হোৱা ইলেক্ট্ৰন ইহঁত কিটা ষ্টপ হ'ব মানে ৰখি যাব কেতিয়া যেতিয়া কাইনেটিক এনাৰ্জি আৰু ষ্টপিং পটেনশিয়াল কি হ'ব লাগিব ইকুৱেল হ'ব ক্লিয়াৰ হ'ল কনসেপ্ট if the value of kinetic energy and stopping potential is equal then the value of photoelectric current will be 0 so kinetic energy কিমান হ'ল half of mv square আৰু stopping potential value কিমান হ'ল ev not এইটো ফৰ্মুলা মনত ৰাখিব তোমালোকে এইটো কাৰ ফৰ্মুলা হয় stopping potential ফৰ্মুলা হয় তো stopping potential value কি হ'ব লাগিব equal to kinetic energy of the electron আৰু এইখিনি এনাৰ্জি কোনফালে সাপ্লাই কৰিব লাগিব যোনফালে ইলেক্ট্ৰনে মুভ কৰিছিল তাৰ অপজিট সাইডৰ পৰা তেতিয়া ইলেক্ট্ৰনটো কি হৈ যাব ষ্টপ হৈ যাব যাৰ কাৰণে আমি ফটো কাৰেণ্টটো কি পাম 0 পাম আৰু সেইটো পটেনশিয়াল কি বুলি ক'ব ষ্টপিং পটেনশিয়াল বুলি ক'ব বহুত বাৰ ক'লো ষ্টপিং পটেনশিয়াল পুৰা চাই কনসেপ্টটো ক্লিয়াৰ হৈ গ'ল আমি নেক্সট ক্লাছত পঢ়িম এতিয়া আইনষ্টাইনৰ ইকুৱেশ্যনৰ বিষয়ে পঢ়িম ঠিক আছে থ্যাংক ইউ ভালকৈ পঢ়ি থাকিবা